পইচা আৰু এটিএম কাৰ্ড আৰু আধাৰ কাৰ্ড আছে। হয় হয়, ক'ৰ পৰা আহি আছিলে? ধূপধাৰাৰ পৰা মানে আমি আহি আছিলোঁ হেগৰাৰ, সেইখিনিতে হেৰাই গৈছোঁ। আচ্ছা, কি কৰা তুমি? পেণ্ডেলৰ কাম কৰি। আচ্ছা, কিমান টকা আছিলে? কিমান টকা মানে 17,430 টকা। আচ্ছা, পাছত মানে আহোঁতে মানে গম পালোঁ যে মোৰ বেগটো নাই আৰু। পিছত মানে গাড়ীৰ পৰা ওলাইছোঁ, ওলাই কিনে হেগৰা তাতে গৈছোঁ, যাই কিনে মানুহক পুছিছোঁ যে মোৰ এটা বস্তু হেৰাই গৈছে, বেগ মানে হেৰাই গৈছে, কোনোবাই চাইছে নেকি বা দেখিছে নেকি আপোনালোকে? তো মানুহ গলা দেখা নাই। যোৱা ৰাতিত মানে এটা নতুন নম্বৰত ফোন কৰিছিল আমাক। আচ্ছা, ফোন কৰি কেনে ক'লে তোমাৰ কিবা হেৰাই গৈছে নেকি? তেতিয়া মই ক'লোঁ হা মই এনেকুৱা পইচা হেৰাই গৈছে। পইচাখিনি দিলে? গোটেইখিনি দিলে? পইচাখিনি এতিয়া আহিছোঁ, তেতিয়া দি দিলে। আচ্ছা, দি দিলে ন? ভাল লাগিছে নে? ভাল লাগিছে, এনেকুৱা মানুহ নাই আৰু। আচ্ছা, ভাবিছিলা নে মানে? ভাবা নাই, তো পইচাখিনি মই বাদ দি দিছিলোঁ। আচ্ছা, তেতিয়া মানে ৰাতিত 9 বজাত ফোন কৰিছিল, ফোন কৰি কেনে ক'লে সিহঁতে। মই ধূপধাৰাৰ পৰা আহোঁতে ৰাস্তাত পাইছোঁ হেকৰাত। আচ্ছা, শনিবাৰে পাইছোঁ আৰু 25 তাৰিখ, আৰু আজি 27 তাৰিখত ইহঁতক আমি টকাখিনি ঘূৰাই দিলোঁ। কি কি আছিলে? টকা এটা মোনা আছিল, মোনাৰ ভিতৰত আধাৰ কাৰ্ড আছিল আৰু টকা আছিল। আচ্ছা, টকাৰ পৰিমাণটো হ'ল 17,430 টকা, আৰু এটা এটিএম কাৰ্ড আছিল। আৰু আধাৰ কাৰ্ডত ইহঁতৰ ফোন নম্বৰ থকাৰ কাৰণে টকাটো ঘূৰাই দিয়াত আমাৰ সহজ হৈছে। আচ্ছা আচ্ছা, মানে যোগাযোগ তেওঁলোকৰ লগত কেনেকৈ কৰিলে? কেনেকৈ কৰিলে? আমি ফোনত যোগাযোগ কৰিছোঁ। ফোন নম্বৰটো ক'ৰ পৰা পালে? ফোন নম্বৰটো আধাৰ কাৰ্ডত আছিল, তাৰে পৰা আমি লৈছোঁ। মানে বেগখনত আধাৰ কাৰ্ডো আছিল ন? পইচাৰ লগত আধাৰ কাৰ্ড আছিল। আচ্ছা, পাছত ঘূৰাই দিলে তেওঁলোকক? ঘূৰাই দিছোঁ টকাখিনি। সঁচাকৈ আমি আচৰিত হৈছোঁ আজি। আজিৰ দিনতো যে এনেকুৱা মানুহ আছে আমি ভবাই নাছিলোঁ। তাৰমানে যোৱা শনিবাৰে আমাৰ ভাতিজা তেওঁ শ্বিলঙৰ পৰা ঘৰলৈকে আহি আছিল। আহি থাকোঁতে আপোনাৰ ধূপধাৰাৰ পৰা এখন আপোনাৰ টেম্পু গাড়ীত উঠিছিল। উঠাৰ পিছত টেম্পু গাড়ীত আহি থকা অৱস্থাত হেকৰাৰ ফালে অহাৰ পিছত তাতে তাৰমানে তেওঁ মোবাইলত কথা পাতি থাকোঁতে তেওঁৰ বেগটো আপোনাৰ কোমৰত আছিল, বেগটো অলপ গাড়ীৰ পৰা পৰি যায়। পৰি যোৱাৰ পিছত মানে তেওঁ ঘৰত আহি অলপ মানে বেয়া মনেৰে থাকিল এই 2দিনমান 3দিনমান। থকাৰ পিছত আজি হঠাৎকৈ যোৱা ৰাতি আচৰিত হৈছোঁ আমি যে আপোনাৰ ৰংগেশ্বৰীৰ এজন আমাৰ ফৰিজুল হক নামৰ এজন মানুহে হঠাতে ফোন কৰি ক'লে যে আপোনালোকৰ কিবা হেৰুৱাইছে নেকি? সেয়া আমি এটা বেগ সহকাৰে মানে অলপ পইচা 17,430 টকা সহকাৰে বেগটো পাইছোঁ, এতিয়া আপোনালোকে আহি লৈ যাওক। আজি এইটো ঘৰত আহিছোঁ, আমাক বস্তুখিনি বুজাই দিলে। আচৰিত হৈছোঁ আমি যে আজিৰ দিনতো এনেকুৱা মানুহ আছে। মানে খবৰটো এওঁলোকে দিছে ন? খবৰটো এওঁলোকে যোৱা ৰাতি ফোন কৰি দিছে। কেনেকৈ দিলে খবৰটো? তাৰমানে আধাৰ কাৰ্ড আছিল তাতে এটা, আৰু এটিএম কাৰ্ড আছিল। তো সিহঁতে কণ্টেক্ট নাম্বাৰটো লাষ্টত আধাৰ কাৰ্ডটোত এটা কণ্টেক্ট নাম্বাৰ আছিল, সেই কণ্টেক্ট নাম্বাৰত আমাক কণ্টেক্ট কৰি খবৰটো দিছিল। আচ্ছা আচ্ছা।